নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ আছামিজ ফাৰ্ম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আপোনালোকে দেখি আছে আমাৰ কেইটামান ভিডিঅ' আমি ফোনযোগে সাক্ষাৎকাৰ লৈ আছোঁ। যিসকলক আমি ওচৰলৈ যাব নোৱাৰোঁ, যি দূৰৈত আছে, তেখেতসকলক আমি ওচৰলৈ যাব পৰা নাই, গতিকে আমি ফোনযোগে তেখেতসকলৰ সাক্ষাৎকাৰ লৈ আছোঁ। গতিকে আজিও আমাৰ মাজত আছে এজন ফাৰ্মাৰ, গতিকে আমি তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰিম ফোনযোগে। আমাৰ লগত সংযোগ হৈ আছে। গতিকে দাদা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ নামটো ক'ব আৰু আপোনাৰ ঠাইখনৰ নাম অলপ ক'ব। নমস্কাৰ। হয়, আপোনাৰ নামটো ক'ব আৰু আপোনাৰ কোন জেগাটো কৈ দিব আপুনি। মোৰ নাম শ্ৰী সুভাষ চন্দ্ৰ কলিতা। হয়, মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মাগুৰি গাঁৱত হয়। হয় হয়। আমাৰ এইখিনি আপোনাৰ ডিষ্ট্ৰিক্টটো কামৰূপ ডিষ্ট্ৰিক্টে হ'ল আৰু আপোনাৰ PS হ'ল কমলপুৰ থানা পৰে আমাৰ। হয় হয় হয়। আচ্ছা, আপোনাৰ জানিব বিচাৰিম আপোনাৰ ফাৰ্মখনৰ বিষয়ে। আপোনাৰ যিখন ছাগলী ফাৰ্ম নহয়? হয়, মই ছাগলী ফাৰ্ম কৰি আছোঁ। হয়, এতিয়া আপোনাৰ ফাৰ্মখনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম আমি। আপোনাৰ ফাৰ্মখন কিমান দিন হ'ল কৰা? মোৰ ছাগলী ফাৰ্মখন আৰম্ভ কৰা 2 বছৰ পাৰ হৈ গ'ল। হয় হয়। মোটামুটি আপোনাৰ 2 বছৰ 3 মাহ মান হ'ল। হয়, এতিয়া আপুনি ফাৰ্মখন কেনেকৈ আৰম্ভ কৰিছিলে তাৰ বিষয়ে অকণমান কওকচোন আমাক। প্ৰথমতে ছাগলী মই ফাৰ্মখন আৰম্ভ কৰাৰ আগমুহূৰ্তত তাৰমানে ঘৰৰ মানুহে কৈ আছিল যে ছাগলী অলপ পুহিব পাৰি, এনেকৈ 2জনমান ছাগলী বিচাৰিছিল। তাৰপিছত এনেকৈ 6জনমান ছাগলী ফাৰ্ষ্ট টাইম মানে এটা টাইমত 6জনী ছাগলীৰে আৰম্ভ কৰিলোঁ প্ৰথমে ফাৰ্মখন। আমাৰ জাতৰ ছাগলী দিয়ে আৰম্ভ কৰিছোঁ। হয় হয়। জাতৰ ছাগলী আমাৰ। তাৰপিছত এতিয়া তাৰ সংখ্যা বাঢ়ি আজি 42টামান আছে মোৰ ফাৰ্মত ছাগলী। অঁ, আপোনাৰ এতিয়া মানে বেলেগ ক্ৰছ জাতৰ আছে আপোনাৰ? মোৰ বৰ্তমান লোকেল জাতৰ আছে, পঞ্জাৱৰ পৰা অনা, আৰু আপোনাৰ তোতাপুৰীও আছে, বাৰবাৰীও 2-4জনীমান আছে, আৰু নিজৰে প্ৰথমে আৰম্ভ কৰা সেই ক্ৰছ জাতৰ ছাগলীও আছে। এনেকৈ বিভিন্ন জাতৰ 4-5টামান জাতৰ ছাগলী আছে বৰ্তমান ফাৰ্মত। অঁ, এইখিনি আপুনি ইয়াত আপোনাৰ ফাৰ্মত আনি আপুনি ক্ৰছ কৰি লৈছে? কি কৈছে? আপোনাৰ ফাৰ্মলৈ ছাগলীবিলাক আনি আপুনি নতুনকৈ ক্ৰছ কৰি লৈছে নে বেলেগ বা ডাইৰেক্ট সেই জাতিটোৱে আনিছে? তাৰমানে আমাৰ অসমৰ ক্লাইমেটৰ লগত এডজাষ্ট কৰিবলৈ কৰোঁ। প্ৰথমে মই ফাৰ্ষ্ট টাইমৰ কথাখিনি কৈছোঁ আপোনাক। হয় হয় হয়। তাৰমানে প্ৰথমে মই ছাগলীটো নিজৰ এই লোকেল ছাগলী কালেকশ্যন কৰি লৈছিলোঁ। তাৰপিছত মই লোকেল ছাগলী যি পইচা পালোঁ তাৰ পৰা এজনী মই বাহিৰৰ ছাগলী মানুহ আনি আমাৰ ইয়াৰ মোৰ যিটো ব্ৰীড হৈছে সেই ব্ৰীডৰ লগত ক্ৰছ কৰাই পোৱালিবোৰ মই সংগ্ৰহ কৰি ৰাখোঁ। মতা পোৱালিবোৰ বিক্ৰী কৰি দিওঁ আৰু মাইকী পোৱালিবোৰ ৰাখিছোঁ। প্ৰথম তাৰমানে 1.5 বছৰ 18 মাহমান মই ছাগলী এটাও বিক্ৰী কৰা নাই। আচ্ছা, হয়। মতা ছাগলীৰ বাহিৰে বাকী আৰু মাইকী ছাগলী এটা বিক্ৰী কৰা নাছিলোঁ। তাৰে পিছত সিহঁতৰ পৰা বংশ বৃদ্ধি হৈ আজি মোৰ তাত তাৰমানে আপোনাৰ 4-5টামান জাতৰ ছাগলী আছে। আপুনি আপোনাৰ ফাৰ্মখন যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া প্ৰথম মানে কিমানমান খৰচ কৰি আপুনি আৰম্ভ কৰিছিলে প্ৰথম অৱস্থাত? আৰু একদম প্ৰথম অৱস্থাত মই 6জনী ছাগলী আনিছিলোঁ। 79,000 টকাৰে মই ছাগলী আনিছিলোঁ, 6জনী ছাগলী। তাৰে আছিলে আপোনাৰ ফিমেল 4জনী, তাৰমানে মেল আছিল 2জন। তাৰপৰা মেল 2টা, এটা ব্ৰিডাৰ হিচাপে ৰাখিছিলোঁ আৰু এটা বিক্ৰী কৰিছিলোঁ আমাৰ 2 মাহমান পিছৰ পৰা। তাৰে পিছত আকৌ ছাগলী আনিছোঁ, এনেকৈ আমি মানে বঢ়াই আনিছোঁ। হয়। আৰু আপোনাৰ যিটো ছাগলীৰ কাৰণে যিটো ঘৰ, মানে ছাগলী থকা ঘৰটো, সেইটো আপুনি নিজে নিৰ্মাণ কৰিছে নিশ্চয়? আচলতে এইটো ছাগলীৰ কাৰণে ঘৰ নাছিলে প্ৰথম অৱস্থাত। সেইটো তাৰমানে আমাৰ গোহালি গৰু আছিল। তাৰপিছত গৰু মোৰ কম আছিল, কিন্তু প্ৰথম অৱস্থাত মই তাতে এটা চাং বনাই কাঠৰ চাং বনাই তাতে ছাগলী প্ৰথমে ৰাখিলোঁ। এতিয়া নতুনকৈ আৰু এটা ঘৰ বনাইছোঁ মই, আৰু এটা বনোৱাৰ প্লেনিঙত আছোঁ। গতিকে ঘৰটো বনোৱাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ খৰচ হোৱা নাছিলে নেকি বাৰু? সেইটো ঘৰ তাৰমানে আগৰ পৰা আছিলে মোৰ। ঘৰটো তাৰমানে আগৰ পৰা মোৰ তাত আছিলে। সেইটো তাৰমানে গোহালি ঘৰ হিচাপে আছিলে, গৰু আছিলে। তাকে মই অলপ মানে চাং বনাই মানে কাঠৰ চাংখিনি লগাই ছাগলী ৰখা কৰিলোঁ। তাৰপিছত এইবাৰ নতুনকৈ এটা ঘৰ বনাইছোঁ, একদম কম খৰচত বনাইছোঁ। তলত মই তামোলৰ তামোল গছ আছে, তামোল গছৰ ওপৰত অলপ টিং দিছোঁ আৰু চাইডৰ বেৰটো আপোনাৰ বাঁহেৰে দি
বেছি খৰচ কৰা নাই, কাৰণ বেছি খৰচ কৰিলে আপোনাৰ ছাগলীত মানে ইনভেষ্ট কৰাত অলপ প্ৰব্লেম হৈ যায় সৰু মানুহৰ কাৰণে, সেইকাৰণে ঘৰটোত বৰ বেছি ইনভেষ্টমেণ্ট কৰা নাই। তেনেকে এটা বনাইছো, আৰু এটা আছে বনোৱাৰ কাৰণে চিন্তা কৰি আছো, সেইটো অলপ বেলেগ জেগা এটাত বনাব লাগে। 3টা মান ছেট বনালে মই বেলেগ বেলেগ জাতৰ ছাগলী বেলেগ বেলেগে ৰাখিব পৰা সুবিধা হয়। আচ্ছা, হয়। এতিয়া আপুনি আপোনাৰ ছাগলীখিনি প্ৰতিপালনৰ ক্ষেত্ৰত আপুনি নিজে যতন লৈ আছে নে কোনোবা মানুহ ৰাখিছে আপুনি? মই বৰ্তমান ৰখা মানুহ নাই, মই নিজে মোৰ ল'ৰাটোৱে সহায় কৰে, মোৰ মিছেছে সহায় কৰে, মোৰ দেউতা আছে, দেউতাও সহায় কৰে। তেনেকে ছাগলী পালন কৰি আছো, আৰু অলপ ঘাঁহ খেতি আছে মোৰ 2 বিঘামান মাটি। অসুবিধা তেনেকে পোৱা নাই। সেইটো সময়ত ঘৰ লগাও নহয় ছাগলীকেইটাৰ কাৰণে ঘাঁহ খেতি, আৰু ৰাতিপুৱা এবাৰ দানা দিয়াৰ পিছত ঘাঁহটো মই কাটি আনি থৈ দিওঁ, আৰু মোৰ মেচিন এটা আছে, মেচিনত কাটি পেলাই দিলে আমাৰ দিনটোৰ কাৰণে অসুবিধা নহয়, ধুনীয়াকে হৈ যায়। সেইকাৰণে বেলেগ মানুহৰ বৰ্তমান মুঠতে প্ৰয়োজন হোৱা নাই। আচ্ছা, মানে ৰখা মানুহ ছাগলীখিনি মই এৰাল নিদিওঁ, মোৰ ঘৰতে থাকে। আচ্ছা, এতিয়া ছাগলীখিনি আপুনি দানাটোৰ কথা ক'লে, দানা খাদ্য হিচাপে ছাগলী কি খাদ্য দি আছে আপুনি এতিয়া? আপোনাৰ ৰাতিপুৱা মই ছাগলীখিনি চাঙৰ পৰা উলিয়াই আনি আমাৰ মই এটা আহল বহল জগা ঠাই অলপ আছে, তাত ওপৰত টিঙৰ চালি দিয়া আছে, তাতে ছাগলীখিনি ৰাখো। ৰাখি তাত প্ৰথমে মই সিহঁতক পানী দিওঁ, পানীৰ লগত প্ৰয়োজন সাপেক্ষে কেতিয়াবা মাল্টিষ্টাৰ অলপ দিওঁ, বা কেতিয়াবা লিভাৰ সেই পানীত দিওঁ। সেইখিনি পানী প্ৰথমে খাই ল'লে, তাৰে পিছত মই সিহঁতক আমাৰ কাটা ঘাঁহ মানে মেচিনত কাটি থোৱা ঘাঁহ থাকে, মেচিনত কাটি থোৱা ঘাঁহটো অলপ দিওঁ। 9টামান বজাত মই সিহঁতক পাতলকে চাপৰ আৰু মাকৈ গুড়ি আনি নিজে গুড়ি কৰি ৰাখি থৈছো মিলত, চাপৰ লগত মিক্স কৰি সেইখিনি দিওঁ। তাৰে পিছত আকৌ অলপ ঘাঁহ দিম। আবেলি সময়ত 4:30টাৰ পৰা 5টামান বজাত আকৌ এবাৰ সেনেকে চাপৰ আৰু মাকৈ গুড়ি দিয়া যায়। তাৰপিছত আৰু বেলেগ দিব লগা নাই, বাকী আৰু সিহঁতে 5:30, 6টামান বজাৰ পিছৰ পৰা ইহঁতে যায় আকৌ ডাঙৰ উঠিয়ে যায়। আচ্ছা, এই ঘাঁহটোৰ কথা কৈছে আপুনি, ঘাঁহ কি ঘাঁহ দিছে আপোনাৰ, যিটো লোকেল ঘাঁহ নে কি সেইটো? হয়, মই মোটামুটি চিজনত লগোৱা ঘাঁহ আছে। অ'টছটো হয় আপোনাৰ ঠাণ্ডা দিনতে, অ'টছটো ঠাণ্ডাৰ দিনত মই কৰোঁ। তাৰপিছত আপোনাৰ ৰিণা ঘাঁহ আছে, ৰিণা ঘাঁহ বাৰিষা হয়। সৰগমটো 2টা চিজনতে হয়, সৰগম ঘাঁহো আছে, ৰিণা ঘাঁহ আছে। আৰু মই নেপিয়াৰৰ খেতি কৰিছোঁ, নেপিয়াৰৰ খেতি মই 1 বিঘামান মাটিত কৰিছোঁ। উপৰিও এই খেতিত ঘাঁহ ৰাখি থৈছিলোঁ, কাৰণ নেপিয়াৰটো সদায় নাখায়। 6-7 দিনমান যদি নেপিয়াৰ কণ্টিনিউত খায়, তাৰপিছত এদিনমান বা 2দিনমানৰ কাৰণে বেলেগ ঘাঁহ দিব লগা হয়। এনেকে ঘাঁহৰ মানে চিডিউলটো চেঞ্জ কৰি এতিয়া আপোনাৰ ছাগলী আপুনি প্ৰতিপালন কৰাৰ পৰা এতিয়ালৈকে বিক্ৰী কৰিছে নেকি বাৰু? কি কৈছে? আপুনি ছাগলী এতিয়ালৈকে বিক্ৰী কৰিছে নেকি বাৰু? ছাগলী মোৰ বিক্ৰী হৈয়ে থাকে, কিন্তু মানে আপোনাৰ যিটো পইচা মই ছাগলীৰ পৰা পাওঁ, সেই পইচাটো আৰু মই বেলেগত খৰচ কৰা নাই, মই ছাগলী ফাৰ্মখনতে ইনভেষ্ট কৰি আছো। সেইকাৰণে মই ছোৱালীজনীৰ পৰা আজি 2 বছৰ 2 মাহ মানৰ ভিতৰত 42জনীমান ছাগলী, যদি মই পইচাটো ড্ৰাইভাৰ কৰি লওঁ তেতিয়াহ'লে আমি নাপালো হয় চাগে। সেইকাৰণে মই ছাগলীৰ পইচাটো ছাগলীতে ইনভেষ্ট কৰি আছো। বিক্ৰী হৈ আছে, বিক্ৰী হৈ থাকে। এতিয়া এটা কথা জানিব বিচাৰে, আপোনাৰ এজনী ছাগলী বা এটা ছাগলী প্ৰথম আপোনাৰ জন্ম হোৱাৰ পৰা বিক্ৰী হোৱা সময়লৈকে কিমানমান টকা খৰচ হৈ যায় আপোনাৰ? আপোনাৰ আমাৰ কচ ছাগলী যিটো F2 বুলি কোৱা হয়, F2বোৰ ছাগলীবোৰ মই মোটামুটি 3-4 মাহলৈ সিহঁতে গাখীৰ খাই থাকে, আৰু 6 মাহমানৰ পৰা বিক্ৰী কৰি দিয়া যায়। F2 ছাগলী মই 12,000 পৰা 14,000 টকা পাওঁ। আৰু বিটেলৰ মোৰ ফিমেল আছে, ডাঙৰ ফিমেল, সিহঁতৰ পৰা পোৱালি হয়, সিহঁতৰো সেয়াকে চিষ্টেম, মানে 4 মাহলৈ গাখীৰ থাকে, তাৰপৰা 4 মাহৰ পিছত সিহঁতে গাখীৰৰ পৰা দানা বা পাত খাবলৈ আৰম্ভ কৰে, 6 মাহমানত বিক্ৰী কৰি দিয়া যায়। সেইবোৰত আমি 16,000 পৰা 19,000 20,000 পাওঁ। আপুনি বিক্ৰী কৰে আৰু সিমান দামত পাৰ পিচ এনেকুৱাকে পাওঁ। মেলবোৰৰ দামটো অলপ বেছি হয়, মেলবোৰৰ আপোনাৰ 500,000 টকা, সিহঁততকৈ বেছি পোৱা যায়। মানে ছাগলী সিমান বেছি বিক্ৰী কৰা নাযায়। খৰচটো আপোনাৰ মানে এটা ছাগলী, মোৰ উদ্দেশ্যটো হ'ল ছাগলী ফাৰ্মখন ডাঙৰ কৰা। ছাগলী যদি বেছিকে ৰাখিব পাৰোঁ তেতিয়াহ'লে ছাগলী ভৱিষ্যতে বাঢ়ি যাব। সেইকাৰণে ভাবি আছো ছাগলী খুব বেছি বিক্ৰী কৰা নাযায়। কেতিয়াবা মানুহক লাগিলে তাৰমানে মেলৰ লগত ফিমেল ধৰিলে তেনেকে এটা
আপোনাৰ মই জানিব বিচাৰিছোঁ এটা ছাগলীত আপোনাৰ কিমান খৰচ আহি যায় আপোনাৰ বিক্ৰী কৰা সময়লৈকে? এনে আপোনাক পাৰ ডে হিচাপে ক'ব পাৰোঁ, মানে পাৰ ডে মানে আপোনাৰ ধৰক মই যিহেতু হাজিৰা মানুহ নাথাকে আৰু মই নিজাকে খাৱৰ খেতিখিনি কৰি থোৱা থাকে, গতিকে সেইখিনিত আমি খৰচটো আমি নগণ্য বুলি ধৰি ল'ব লাগিব। আচ্ছা। আৰু বাকী দানাৰ খৰচ খুব বেছি আপোনাৰ 5 টকামান হয়। আচ্ছা। আপোনাৰ বাকী আপোনাৰ ঘাঁহটোতো আপোনাৰ আছে, বাকী আপোনাৰ চাপৰ বা মাকৈ গুড়া এইবিলাক আপুনি কিনিব লাগে। কি কৈছে? আপোনাৰ যিটো চাপৰ খুৱাই বা মাকৈ গুড়া খুৱাইটো আপুনি কিনিব লাগে। কথাটো ধৰিব পৰা নাই। আপুনি যিটো আপোনাৰ ছাগলী দানা হিচাপে আপোনাৰ চাপৰ যে খুৱাই বা মাকৈ গুড়াটো খুৱাই এইটো আপুনি কিনিব লাগে নিশ্চয়। চাপৰ আৰু মাকৈ গুড়াটো মই কিনি আনো সেইটো তাৰমানে 5 টকামানৰ ভিতৰত মাকৈ গুড়া আৰু চাপৰ হৈ যায় প্ৰাপ্ত বস্তু একোজা। আচ্ছা, এতিয়া আপোনাৰ ছাগলীখিনি আপোনাৰ প্ৰতিপালন কৰা আজি যিমান 2 বছৰ হ'ল বুলি কৈছে, কিবা বেমাৰ আজাৰ দেখা দিছে নেকি বাৰু? বেমাৰ আজাৰ মানে আপোনাৰ ছাগলীৰ মেইন বেমাৰটো হৈছে আপোনাৰ পেলু। মানে যদি পেলুৰ ঔষধ আপুনি নিয়মিতভাৱে খুৱাই থাকে ছাগলী বেমাৰ হয়। আপোনাৰ বতৰৰ পৰিৱৰ্তনৰ লগতে সিহঁতৰ জ্বৰ, কাহ, চৰ্দি এনেকুৱাকে লাগে আৰু কেতিয়াবা ডায়েৰিয়াও লাগে। কিন্তু কথাটো হ'ল যদি পেলুৰ ঔষধ আমি নিয়মীয়াভাৱে সময়মতে খুৱাই থাকোঁ, তেতিয়াহ'লে আমি ঔষধ ব্যৱহাৰ কৰোঁ, পেলুৰ ঔষধ খুৱাই থকাৰ পিছত যদি আমি ছাগলী জ্বৰ হয় বা আপোনাৰ ডায়েৰিয়া হয়, এইবোৰ ঔষধ মানে ব্যৱহাৰ কৰিলে একদম লগ মানে আপুনি ভাবিবই নোৱাৰে, আচৰিত হৈ যাব। 1 ঘণ্টামানৰ ভিতৰতে সিহঁতে ৰিকভাৰী কৰিছে। আচ্ছা। আৰু আপোনাৰ যদি সময়মতে খোৱা নাথাকে তেতিয়াহ'লে প্ৰব্লেম হয়। ঔষধ মানে নোখোৱালে তাৰমানে সিহঁতৰ বেমাৰৰ পৰা ৰিকভাৰী কৰাত অলপ সময় লাগে। আপুনি আপোনাৰ ওচৰৰ ভেটেনেৰীৰ লগত যোগাযোগ ৰাখিছেনে বাৰু আপোনাৰ ছাগলীখিনি? হয়, মোক কমলপুৰ ভেটেনেৰীয়ে মোক যথেষ্ট সহায় কৰে। চৰকাৰী ভেটেনেৰী তেখেতৰ লগত যোগাযোগত থাকোঁ। তেখেতৰ ডক্টৰ মানে যিজন ডক্টৰ আছে তেখেতে মোক যথেষ্ট সহায় কৰে। টিমৰ দ্বাৰা সহায় কৰিব পৰা নাই, কিন্তু বেমাৰ আজাৰ হাতত কণ্ট্ৰল কৰিলে তেখেতে যথেষ্ট ৰেছপন্স দিয়ে। সেই ফালৰ পৰা তেখেতক ধন্যবাদ দিছোঁ। আৰু আপোনাৰ এতিয়া 2 বছৰত আপোনাৰ ফাৰ্মখনৰ পৰা কিবা লাভ যেন আহিছেনে বাৰু? মোৰ লাভ যথেষ্টখিনিয়ে হৈছে। ধৰক আপুনি যদি সেনেকৈ হিচাপ কৰেতো বহুত যথেষ্টখিনিয়ে লাভ হৈছে। আৰু ছাগলী ফাৰ্মত মৰ্টেলিটি নহওঁতে আপোনাৰ লাভ হ'বই। আৰু ছাগলী ফাৰ্মত ওৱান টাইম ইনভেষ্টমেণ্ট, একবাৰে ইনভেষ্ট কৰিব লাগে। তাৰপিছত আৰু মোটামুটি আহি থাকে। এতিয়া আপোনাৰ এই ফাৰ্মখনৰ বিষয়ে আৰু বেলেগকৈ মানে ইয়াতকৈ আৰু কিমানমান ডাঙৰকৈ কৰা আপোনাৰ পৰিকল্পনা আছে? হয়, মই ডাঙৰ কৰাৰ প্লেনিঙতে আছোঁ। সেইকাৰণে মই তাৰমানে ফিমেল ছাগলীখিনি বৰ বেছি বিক্ৰী নকৰোঁ। আচ্ছা, হয়। সেইকাৰণে তাৰমানে মই ৰাখি যাই আছোঁ ফিমেল ছাগলীখিনি। ফাৰ্মখনৰ মোৰ মানে পৰিকল্পনা মতে মই 100জনীমান ছাগলীৰ পৰিকল্পনা এটা আছে। কিন্তু সেইটোৰ কাৰণে অলপ সময় লাগিব মোক। তাৰমানে 2-4জনী ছাগলী নিবিচাৰিলেও নহয়, কাৰণ দানা আনিব লগা হৈ যায় বা আপোনাৰ খৰচো আছে কিছু। সেই খৰচখিনিৰ কাৰণে মই তাৰমানে বিক্ৰী কৰিব লগা হয়। মোৰ পৰিকল্পনাটো হ'ল 100জনীমান ছাগলী কৰা। আচ্ছা। আপোনাৰ এই ছাগলীখিনিৰ আপুনি বিক্ৰী যে কৰিছে, ওচৰতে বিক্ৰী কৰিছে নে আপোনাৰ কোনোবা বেলেগ দূৰৰ পাৰ্টি বিক্ৰী কৰিছে, তাৰমানে বেপাৰী আহে আপোনাৰ ঘৰত? মানে সৰুকৈ এটা মোৰ চেনেলো আছে। আচ্ছা। তাতে চাইও মোটামুটি মানুহ বেছি আহে। আৰু মোটামুটি মই ছাগলী গোৱালপাৰালৈ গৈছে, ঢেকীয়াজুলি গৈছে, তাৰপিছত তামোলপুৰ, তেনেকৈ বহুত দূৰত পাঠশালা, তাৰপিছত আপোনাৰ এইপিনে আপোনাৰ গুৱাহাটী, এনেকৈ গোটেই এৰিয়াটোতে মানুহে আহি লৈ যায়। আৰু মই ছাগলীখিনি আচলতে মাংসৰ পাছত যোৱা নাই বৰ্তমানতে। চব ব্ৰিডিং পাছতে গৈছে, পুহিবৰ কাৰণে দেখিছোঁ যিমান। আচ্ছা। এতিয়া শেষত আপোনাৰ পৰা আপুনি জানিব বিচাৰে যে কি আমাৰ যিসকল ফাৰ্মাৰ আছে, নতুনকৈ যিসকলে কৰিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে কিবা পৰামৰ্শ দিব নেকি আপুনি? হয়, আপোনালোকে মোটামুটি নতুন ফাৰ্মত এটা কথা কওঁ, আপোনালোকে ছাগলী ফাৰ্ম কৰিব পাৰে। ছাগলী ফাৰ্মত আপোনালোকৰ লছৰ খৰচটো শূন্য বুলি মই ভাবোঁ। কেৱল আপোনালোকে সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, কাৰণ অভিজ্ঞতা অলপ লাগিব ছাগলী হিচাপে।
কেনেকৈ প্ৰতিপালন কৰা যায় সেইটো আপোনাৰ প্ৰেক্টিকেলি কৰিলে বেছি লাভ হ'ব। আৰু ছাগলী যদি ফাৰ্মখন আপোনাৰ সৰুৰ পৰা ষ্টাৰ্ট কৰে, ধৰক আপুনি লোকেল ছাগলী অলপ ল'লে, তাৰপিছত এটা উন্নত তাত লিটাৰ এটা আছে, এনেকৈ যদি ছাগলী ফাৰ্ম আৰম্ভ কৰে নিশ্চয় তাৰ পৰা এটা ভাল সুফল পাব। হয় হয় হয়। গতিকে আজি আপুনি আপোনাৰ ফাৰ্মখনৰ বহুতখিনি কথা ক'লে আমাক, গতিকে আপোনাক ধন্যবাদ জনালোঁ। আৰু আজি আপোনাৰ ফোনযোগে আমাৰ লগত সহযোগ কৰাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভৱিষ্যতে আৰু আপোনাৰ লগত যোগাযোগ ৰাখিম আমি। গতিকে আজিলৈ আপোনাক ধন্যবাদ দিছোঁ। হয়, ঠিক আছে, নমস্কাৰ। ঠিক আছে বন্ধুসকল, আপোনালোকে এতিয়া দেখিলে আৰু শুনিলে কথাখিনি। ফোনযোগে আমি তেখেতৰ লগত কথা পাতিলোঁ। সুভাষ কলিতা, কামৰূপৰ হয়। গতিকে তেখেতৰ ফাৰ্মখনো আপোনালোকে দেখিলে, কথাখিনি শুনিলে তেখেতৰ পৰা। আৰু তেখেতৰ লগত যদি কথা পাতিব বিচাৰে তেনেহ'লে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে, ওচৰৰ পাজৰে যিখিনি আপোনালোকে যাব পাৰে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই আমাক কমেণ্ট কৰিব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবই। আৰু চেনেলটো যদি আপোনাৰ সঁচাই ভিডিঅ'বিলাক ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ কাৰণে। গতিকে আজি বিদায় ল'লোঁ। ভৱিষ্যতে আৰু এটা তেনেকৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। চাই থাকক, আমাৰ লগত সহযোগ কৰি থাকক। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।